দৰ্শক এই মুহূৰ্তত ৰাজ্যত নিৰ্বাচনী গৰম বতাহ কিয়নো সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আচলতে যিসকল দলীয় শাসক বিৰোধী প্ৰতিটো দলৰ নেতা কৰ্মী এই মুহূৰ্তত উঠি পৰি লগা দেখা গৈছে যে নিৰ্বাচনী যি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগে আৰু নিজৰ দলটোক আচলতে জয়যুক্ত কৰাব লাগে, নিজৰ প্ৰতিনিধিজনক আচলতে জয়যুক্ত কৰাব লাগে, এই উদ্দেশ্য। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মৰিয়নি বিধানসভা সমষ্টিত। মৰিয়নি যি বিধানসভা সমষ্টিত চিন্তামণিগড় গাঁও পঞ্চায়তত উপস্থিত আছোঁ আৰু অতি এটা গুৰুত্বপূৰ্ণ এইটো সমষ্টি আৰু গুৰুত্বপূৰ্ণ জিলা পৰিষদ 13 নং বামুণপুখুৰী জিলা পৰিষদ। এই কাৰণে গুৰুত্বপূৰ্ণ, মই পূৰ্বেও কৈছোঁ যে যিহেতু এই যিটো জিলা পৰিষদ, এই জিলা পৰিষদটো দেখা গৈছে যে শাসক দল আচলতে দুই মিত্ৰ দল অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দেখা গৈছে। আৰু মই সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখাইছোঁ আৰু এগৰাকী প্ৰাৰ্থী এই মুহূৰ্তত পাইছোঁ, অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী 13 নং বামুণপুখুৰী জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী ভাস্কৰ উমৰীয়া। শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। কেনেকুৱা আপুনি যিহেতু দেখিছোঁ প্ৰচাৰ চলাই আছে, ৰাইজৰ মাজত গৈছে, কেনেকুৱা ধৰণৰ মূলতঃ আপুনি কি পাইছে? স্বতঃস্ফূৰ্ত সঁহাৰি পাইছে। এটা শব্দত ক'বলৈ গ'লে স্বতঃস্ফূৰ্ত সঁহাৰি। আপোনালোকে দেখা পাইছে একদম জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোৰে এটা মানে নিজৰ নিচিনাকৈ মই যেনেকৈ ভোট বিচাৰিছোঁ ন, মোৰ হৈ তেখেতলোকে বেছিকৈ ভোট বিচাৰি আছে। তেখেতলোকে মোৰ ওপৰত কিবা এটা বিশ্বাস আছে। সেই বিশ্বাসটো তেখেতলোকক মই এটাই কৈছোঁ, মোৰ ওপৰত আপোনালোকে বিশ্বাস আৰু যি আস্থা ৰাখি পিনি কৰিছে, মই বিশ্বাস আৰু আস্থাটো মই অনাগত দিনত ৰাখি যাম আপোনালোকৰ হৈ। নিশ্চিতভাৱে চাওক, কিছু কথা এই মুহূৰ্তত আহিছে, যিহেতু মৰিয়নি বিধানসভা সমষ্টি এই অসম, ইয়াত দেখা গৈছে যে দুই মিত্ৰ দল অসম গণ পৰিষদে আপুনি প্ৰতিনিধি আৰু সমান্তৰালভাৱে আপোনাৰ বিৰুদ্ধে থিয় হৈছে ভাৰতীয় জনতা পাৰ্টি। দুই মিত্ৰ দলৰ মাজতে মূল যুঁজখন হ'ব বুলি কিন্তু বহুমুখে মানুহে কয়। কেনেধৰণে ভাবিছে, কিমান আশাবাদী? হয়, ক'ব গ'লে আমিতো মিত্ৰজোঁটত আছোঁৱেই, আৰু মিত্ৰজোঁটৰ ফালৰ পৰা আমি অসম গণ পৰিষদৰ আপোনালোকে জানে শিমলুগুৰি মৌজা, ভগামুখ গাঁও পঞ্চায়তে কওক, আপুনি চিন্তামণিগড় গাঁও পঞ্চায়তে কওক, আপুনি বামুণপুখুৰীয়ে কওক, তামোলচিগাই কওক, পুকটিয়কেই কওক, এটা আঞ্চলিকতাবাদৰ দুৰ্গ অতীজৰ পৰা আছে আৰু অনাগত দিনত থাকিব। আমি সেই লক্ষ্য লৈ আমাৰ অসম গণ পৰিষদৰ কৰ্মীসকলে এটা শক্তিশালী ভূমিকা লৈ, যিহেতু গত পঞ্চায়তত আপুনি দেখিছে গোটেইখন পঞ্চায়ত আমাৰ অসম গণ পৰিষদৰ দখলত আছিল। ইয়াৰ পৰা বিধায়িকা ৰেণুকা ৰাজখোৱাক জয়যুক্ত কৰা পঠাইছে আৰু এই জেগাডোখৰ ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ জেগা। ইয়াত প্ৰত্যেকৰে তেজত জাতীয়তাবাদ এতিয়াও হিৰে হিৰে বৈ আছে। আমি সেই জাতীয়তাবাদৰ যি ধাৰা, অসম গণ পৰিষদৰ যি সোণালী ইতিহাস, সেই ইতিহাসক অনাগত দিনত এটা সুন্দৰভাৱে লৈ যাবৰ বাবে আমাক দলে নেতৃত্ব দিছে, আমাক প্ৰাৰ্থিত্ব আগবঢ়াইছে। আমি কেনেদৰে অগ্ৰজসকলৰ, আমাৰ জ্যেষ্ঠসকলৰ পৰা কনিষ্ঠসকললৈ কিদৰে অসম গণ পৰিষদ দলক আৰু অধিক শক্তিশালী কৰি লৈ যাব পাৰোঁ, আমাৰ মিত্ৰজোঁটৰ যি আঁচনিখিনি আছিলে আঁচনিৰ কথাও আমি কৈছোঁ। তাৰ লগতে আমি কিদৰে আমাৰ নিবনুৱা যুৱতীসকলৰ কথা আহি পৰে। লগতে মই যেতিয়া এজন যুৱক হিচাপে এই যুঁজখনত অৱতীৰ্ণ হৈছোঁ, সকলোৱে মোক যি মৰম চেনেহ কৰিছে, মই তেখেতলোকক এটাই কথা কৈছোঁ যে আপোনালোকে মোক নিজৰ ল'ৰাৰ নিচিনাকৈ যিদৰে মৰম কৰিছে, অনাগত দিনত মোৰ পৰা আপোনালোকে এটা বস্তু পাব, আপোনালোকৰ যিখিনি অভাৱ অভিযোগ থাকে সঠিক জেগাত সঠিক সময়ত উপস্থাপন কৰিব পাৰে। মই ভাস্কৰ উমীয়া হিচাপত নহয়, এজন আপোনালোকৰ ল'ৰা হিচাপত মই সজোৰে মাত মাতিবৰ কাৰণে আপোনালোকে মোক সহায় কৰক। এই মুহূৰ্তত আপুনি এনেকুৱা ধৰণে ভাবে নেকি যে এই আচলতে প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টোত ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা কিবা ভুল হৈছে বুলি আপুনি ভাবে নেকি? মই তেনেকৈ নাভাবোঁ। তেখেতলোকেও কিবা চিন্তা চৰ্চা কৰিছে, আমাৰো চিন্তা চৰ্চা। প্ৰত্যেক দলৰ ৰণকৌশল বেলেগ বেলেগ হ'ব পাৰে, আৰু আমাৰ দলে ভাবিছে যে আমাৰ দলত ইয়াত মানে এটা সাংগঠনিক আছে, সেইটো আপোনালোকে হয়তো নিজেই অলপ অনুসন্ধান কৰিলে গম পাব আছে নে নাই। আমি মিছাকৈ ইয়াত আহি এজন দলৰ প্ৰক্ষেপ কৰা নাই প্ৰাৰ্থিত্ব। চবৰে এটা আছে গণভিত্তি, সেই গণভিত্তিৰ ওপৰত বেছ কৰি আমাৰ দলে আমাক প্ৰাৰ্থিত্ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।